বিশিষ্ট ব্যৱসায়ী পৰিশ্ৰম কিন্তু নিৰাময় সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখাৎ ভৱেৎ। বিশ্ব হিন্দু পৰিষদৰ সন্মানীয় সংযোজক মৃদুল ডেকা-ডাঙৰীয়া, যিসকলক কোৰাণৰ কলিমা পঢ়িব দিয়া হৈছিলে আৰু হিন্দু বুলি চিনাক্ত কৰি গুলীয়াই হত্যা কৰা হৈছিলে। তো ইয়াতে এই যুদ্ধখন অকল আমাৰ যুদ্ধ নহয়, এই যুদ্ধখন হৈছে ধৰ্ম আৰু বিধৰ্মীৰ যুদ্ধ। জেনেৰেল ছেক্ৰেটাৰী এছ.টি. মৰ্চা কামৰূপ জিলা যোৱা 22 এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত যি হিন্দুৰ ভিত্তি কৰি কিনে ধৰ্মৰ নামত যি হত্যালীলা চলালে, তাৰে কাৰণে আমি বিশ্ব হিন্দু পৰিষদ তথা বজৰং দল লগতে বিভিন্ন দল সংগঠন আমি আজি বুৰেশ্বৰৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি হাতত ৰাখিছিলোঁ। কিন্তু অতি দুখেৰে জনাওঁ যে আজি 80% হিন্দু মানুহ ভাৰতবৰ্ষত থকাৰ পিছতো হিন্দুৰ সুৰক্ষাৰ কাৰণে আজি আমি ৰাজপথত ওলাই আহিবলগীয়া হৈছে। হিন্দুৰ সুৰক্ষা এতিয়ালৈ আমি দেশত পোৱা নাই, আৰু যদিহে অনাগত দিনতো এনেধৰণৰ হত্যালীলাবোৰ চলি থাকে, আৰু আমি দেখিবলৈ পাইছোঁ যে অকল হিন্দু হত্যা অকল কাশ্মীৰতে হোৱা নাই। যোৱা কিছুদিন আগত পশ্চিমবংগৰ মুৰ্ছিদাবাদত দুজনকৈ নিৰীহ লোকক, পিতা পুত্ৰক দুজনকে হত্যা কৰিছিলে কোনে? বাংলাদেশী জিহাদীয়ে। আৰু এই জিহাদীসকলৰ মানসিকতা আপোনালোকে বুজি লওক যে হিন্দু নোহোৱাৰ কাৰণে অকল তেখেতসকলক হত্যা কৰা হৈছিলে। তেখেতসকলৰ ভুল কি আছিল? যদিহে তেওঁলোকৰ কিবা ভুল আছিল বা তেওঁলোক যদি সঁচাকৈ যদি হিন্দুৰ ভিত্তিত হত্যা কৰা নাছিলে, অন্য লোকো মৰিলেহেঁতেন। কিন্তু কোৰাণৰ কলিমা পঢ়িব দি আৰু লগতে আপোনাৰ ক'বলৈ লাজ লাগে কি পেন খুলি কিনে ধৰ্মৰ চিন কৰি কিনে আপোনালোকক গুলীয়াই হত্যা কৰা হৈছিলে সেই 28জন নিৰীহ লোকক। আৰু ইয়াৰ দ্বাৰা আমি ভাৰত চৰকাৰক, মাননীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে অকল গৰিহণা বা নিন্দা কৰিলেই নহ'ব। এতিয়া যিহেতু একশ্যন হ'ব বুলি কৈছে, ভাৰতবাসীয়ে এতিয়া শীঘ্ৰে একশ্যন চাব বিচাৰে আৰু পাকিস্তানক ধূলিসাৎ কৰি দিয়াৰ কাৰণে আমি এই চেগতে গোৰেশ্বৰৰ পৰা আমি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আৰু গৃহমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ, অনাগত দিনত জানো এনেধৰণৰ হিন্দু হত্যালীলা নচলে, তাৰ কাৰণে চৰকাৰে কঠোৰ পদক্ষেপ লওক। আৰু মই আৰু এটা কথা লগতে ক'ব বিচাৰিম, ভাৰত বিভাজন হৈছিলে 1947 চনত। এছাম আমাৰ এই দেশতে ৰৈ গৈছিলে, আৰু সেই জিহাদীবোৰো আজি যি মানসিকতা আপোনালোকে দেখিবলৈ পাইছে, AUDFৰ বিধায়ক লগতে অখিলউদ্দিন গগৈ বুলি কৈছোঁ মই, তেখেতে যিটো 370 ধাৰাৰ কথা কয়, আৰু লগতে এই আপোনাৰ মই নাম ঢিঙৰ বিধায়কৰ নামো নাজানো এই গেদাজনৰ, সেই গেদাজনক আজি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু তেখেতে কি কয় যে পাকিস্তানৰ যিটো ঘটনা, এই যিটো কাশ্মীৰৰ ঘটনা, এইটো ভাৰত চৰকাৰৰ এটা ষড়যন্ত্ৰমূলক ঘটনা বুলি কয়, আখ্যা দিয়ে। গতিকে এই জেহাদী মানসিকতা থকা ব্যক্তিসকলকো চৰকাৰে চিনাক্তকৰণ কৰি অকল গ্ৰেপ্তাৰ কৰিলে নহ'ব, তেখেতসকলকো ৰাস্তাৰ মাজত উলিয়াই ৰাস্তাৰ মাজত গুলীয়াই মাৰিব লাগে। অন্যথা এই জিহাদীসকলে পুনৰ এনেকুৱা ধৰণৰ ঘটনা আমাৰ মাজত চলাই ৰাখিব। গতিকে পুনৰবাৰ মই ভাৰত চৰকাৰক পাকিস্তানক নিক্ষেপ কৰাৰ কাৰণে মই ইয়াৰ পৰাই দাবী, মই বুলি নহয়, আমাৰ সকলো আই মাতৃসকল হিন্দু সমাজে দাবী উত্থাপন কৰিছে। জয় শ্ৰীৰাম। সমগ্ৰ বিশ্ব সম্প্ৰদায়ে যিটো ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে, যোৱা 22 এপ্ৰিল তাৰিখে ভাৰতবৰ্ষৰ কাশ্মীৰৰ পহলগামত তুমি হিন্দু হয়নে নহয়, যদি হিন্দু নহয় তাৰপাছত তেওঁৰ বুকুত গুলিৰ বৰষুণ। আমাৰ হিন্দু সনাতনী ভাইসকলৰ তেজেৰে তেওঁলোকে যি ফাকু খেলিলে, সেই সমগ্ৰ ঘটনাটোক আমি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী হিন্দু সনাতনী ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ। ইয়াৰ লগতে বিশ্ব সম্প্ৰদায়ে আজি পাকিস্তানে যি ইছলামিক সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰি আছে, প্ৰত্যক্ষভাৱে পৃষ্ঠপোষকতা কৰি আছে, এই পাকিস্তানক সকলোৱে আজি একেমুখে নিন্দা আৰু গৰিহণা প্ৰদান কৰিছে। গতিকে এই চেগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া, আপোনালোকক ক'ব বিচাৰিছে, আপোনালোকে কঠোৰৰ পৰা কঠোৰতম দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰক। আমি সকলো ভাৰতবাসী ৰাইজে আপোনালোকৰ লগত আছোঁ, আপোনালোকৰ সাহস হৈ আছোঁ। পাকিস্তানে যাতে এয়াই
শেষবাৰৰ বাবে তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰতি তেওঁলোকৰ যি বেয়া নজৰ, সেই বেয়া নজৰ শেষবাৰৰ বাবে দিব পাৰিব। ইয়াৰ পিছত যাতে কোনো পৰ্যায়ে তেওঁলোকে ভাৰতবৰ্ষক এনেকুৱা ধৰণৰ কাম কাজ কৰাৰ কথা সপোনতো ভাবিব নোৱাৰিব। মইতো বিচাৰোঁ বিশ্ব সম্প্ৰদায়ৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ চিনটোৱে নোহোৱা কৰিব লাগে। আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী হিন্দু, আজি এই 26গৰাকী সন্মানৰ হিন্দু সনাতনী ভাইসকলৰ পুণ্যাত্মাৰ শান্তি তথা সদ্গতি কামনা কৰিছে। সেই দুখী পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও যি বলিষ্ঠভাৱে যে আমাৰ মাজতো অকল যে আমাৰ দেশত জহি অকল যে কেৱল ভাৰতৰ ভিতৰতে আছে তেনেকুৱা নহয়, আমাৰ ভাৰতৰ বাহিৰতে যে আছে তেনেকুৱা নহয়, ভাৰতৰ ভিতৰতো আছে সেই জেহাদীসকল, অসমতো আছে সেই জেহাদীসকল। সেই জেহাদীসকলকো বিচাৰি তেওঁলোককো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আমাৰ দেশৰ পৰা ঘৰ শত্ৰু বিভীষণক বিচাৰি উলিয়াই তেখেতক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিত কৰিব লাগিব। তাকো আমি ভাৰতীয় জনতা পাৰ্টীয়ে হওক প্ৰতিগৰাকী হিন্দু সনাতনী লোকেই আমি চৰকাৰক দাবী জনাইছোঁ। এইখিনি আজি বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল বাক্সা জিলাৰ উদ্যোগত কামৰূপ জিলা ভাৰতীয় জনতা যুৱ মৰ্চা আৰু গোৰেশ্বৰ মণ্ডল বিজেপিৰ সহযোগত প্ৰতিগৰাকী হিন্দু ৰাইজে, প্ৰতিগৰাকী আমাৰ জনগোষ্ঠীয় সংগঠনৰ নেতা নেতৃবৃন্দ আজি উপস্থিত হৈছে। এই পুণ্য আত্মাৰ সদ্গতিৰ কাৰণে আমি সকলোৱে গোৰেশ্বৰবাসী, গোৰেশ্বৰ টাউনত আমি সকলোৱে বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ আত্মাৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।